শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ গেলেকী অঞ্চলৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰমোদ মনোৰঞ্জন। এটা গান শুনি মন জাগিলে জানা শিৱসাগৰতে বদল জয়সাগৰতে জয় দল তলাতল ঘৰ চোৱা যদি শিৱসাগৰলৈ আহিবা শিৱসাগৰলৈ আহিবা তুমি মোৰ জানো লকডাউনে গোটেই দেশৰ অৰ্থনীতি ভাঙি পেলালে। তাৰ ওপৰত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনগণক। এনে সময়ত শিল্প সাধনাত ব্যস্তসকলৰ প্ৰমোদ মনোৰঞ্জনৰ উপাৰ্জনৰ পথ বন্ধ হৈ আছে। লকডাউনৰ ফলত কোনো উপাৰ্জনৰ পথ বন্ধ হোৱাত বহুত কষ্ট ভোগ কৰিবলগীয়া হ'ল তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ। আকৌ 7 মাহৰ আগত তেওঁৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাত 7 মাহ দিন উপাৰ্জনৰ অন্য বিশেষ পথ ল'বলৈও সমৰ্থ নোহোৱাৰ পাছত এনে দুৰ্যোগৰ সময়ত কেইজনমান হৃদয়বান ব্যক্তিয়ে এখন পাণ তামোলৰ দোকান আৰম্ভ কৰাৰ সুবিধা কৰি দিছিল। এতিয়া তেওঁ সেই দোকানখনৰ পৰাই ঘৰ চলাই আছে। বৰ্তমান লাহে লাহে দুৰ্ঘটনাৰ আঘাতৰ পৰা আৰোগ্য হৈ উঠাত তেওঁ আকৌ গানৰ চৰ্চাৰে জনগণৰ মাজলৈ নতুন উদ্যমেৰে উভতি আহিম বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিছে যে তেওঁ নতুন 2টাকৈ এলবাম প্ৰস্তুত কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে মুক্তি পাব। লকডাউনৰ সময়ছোৱা যথেষ্ট কষ্ট চলিবলগীয়া হ'ল আৰু বৰ্তমান যদিও লকডাউনটো অলপ শিথিল হৈছে তথাপিও আমাৰ দৰে মানুহবিলাকৰ কাৰণে যথেষ্ট অসুবিধা আছে চলিবলৈ। আমাৰ সৰু পৰিয়ালটো চলিবলৈ যথেষ্ট অসুবিধা পোৱাৰ হেতুকে এখন মই সৰু হোৱা এখন মানে পাণ তামোলৰ দোকান খুলি লৈছোঁ। আকৌ আপোনালোকে সকলোৱে জানে মোৰ 4 মাহত এটা পথ দুৰ্ঘটনাত হাত আৰু ভৰি আঘাতপ্ৰাপ্ত হৈ মই 4 মাহ বিচনাত থকাৰ উপৰিও আজি প্ৰায় 8-9 মাহে মই সুস্থ হ'ব পৰা নাই। গতিকে এই দোকানখন মানে মোৰ নিজৰ পৰিয়ালটো চলাৰ উপৰিও মোৰ নিজৰ সংগীত জীৱন যাত্ৰাত আগুৱাই যাবৰ কাৰণে মোৰ শুভাকাংক্ষীসকলে মোৰ নিজৰ পৰিয়ালটো চলিবৰ কাৰণে এই দোকানখন দিবৰ কাৰণে মোৰ ভালেকেইজন গেলেকীৰ গণ্যমান্য ব্যক্তি মোৰ ককাইদেউ প্ৰথমতে মই কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব। তেখেতসকলে মোক যথেষ্ট সহায় কৰিছে দোকানখন দিবৰ কাৰণে। বিশেষকৈ এজন জ্যেষ্ঠ ব্যৱসায়ী ৰাজু আলী ডাঙৰীয়া তেখেতে মোক সহায় কৰিছে এই দোকানখন দিবৰ কাৰণে। ৱাচিফ ৰাজখোৱা তেখেতেও মোক সহায় কৰিছে আৰু শিৱসাগৰৰ এজন জ্যেষ্ঠ ঠিকাদাৰ সন্তোষ চাহেৱালা আপোনালোকে সকলোৱে জানে তেখেতেও মোক এই দোকানখন দি চলিবৰ কাৰণে যথেষ্ট সহায় কৰিছে। আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব যিজন গেলেকীত বৰ্তমান তেওঁ কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে মানান নামৰ ব্যক্তি মানান কা আৰু তেখেতেও মানে মোক এই দোকানখন দিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰেৰণা যোগালে বা উৎসাহ দিলে সহায় কৰিলে। মই সঁচাকৈ এই পাছতে তেখেতলৈও মই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেত মৃত্যু হৈছে আৰু মোক অন্ততঃ মই নিজে স্বাৱলম্বী হ'বৰ কাৰণে মোৰ পৰিয়ালটো চলিবৰ কাৰণে এই জটিল সময়ছোৱাত লকডাউনে যিবিলাকৰ জটিল সমস্যাত আমাৰ দৰে এজন পিছপৰা শ্ৰেণীৰ শিল্পীক উৎসাহিত দিয়াৰ কাৰণে মই সঁচাকৈ তেখেতসকলৰ ওচৰত আপোনালোকৰ মাধ্যমেদি ধন্যবাদ দিয়া পাৰোঁ। আপোনালোকে গানৰ জগতখনত আগুৱাই যাব চেষ্টা কৰিছেনে? নিশ্চয়কৈ। আৰু সংগীতটো মোৰ এটা পেচা আৰু নিচা দুয়োটাই হয় আৰু সংগীতৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। সংগীতটো মই বহুত ভাল পাওঁ, সংগীতক মই পূজা কৰোঁ। সেয়ে সংগীতৰ অবিহনেতো জীয়াই থকাটো সম্ভৱেই নহয়। গতিকে নতুন কিছু কাম কৰিছোঁ মই এতিয়া। এটা কি পাব এতিয়া নতুন গান কি পাব? নতুন মই এলবাম এটা কৰি আছোঁ নীলিমা। বৰ্তমান কাম কৰি আছোঁ আৰু সেইটো হয়তো চব ঠিক ঠাক থাকিলে মানে নৱেম্বৰ ডিচেম্বৰ এনেকুৱাত আমি শুভমুক্তি কৰিব গীতকেইটা। অকণমান যদি গানটো দৰ্শকক শুনাই দিওঁ। গীতটো এনেধৰণৰ হ'ব। ইয়াত মানে 3টা গীত আছে। এটা মানে সাম্প্ৰতিক সময়ৰ ওপৰত এটা গীত কৰিছোঁ এই এলবামটোত মই।
সাম্প্ৰতিক কা আন্দোলনক লৈ মানে এইখিনিয়ে আমি দেখিলোঁ এতিয়া অসমৰ সাম্প্ৰতিক যিটো পটভূমি তো কা আন্দোলনটো কৰিলে আমি বহুকেইজন যুৱকক হেৰুৱালোঁ আৰু কিছুমান কাৰাবাস খাটিলে তাৰ উপৰি কিছুমানে এতিয়া মানে এনেকুৱা হ'ল বিভিন্ন ধৰণে মানে নিজক মানে অন্যান্য দলত চামিল কৰি শুনি আগৰ যাব বিচাৰে বোলে আন্দোলনটো বেলেগ এটা দিশে গতি কৰিলে তাৰ ওপৰতো এটা মই গান কৰিছোঁ আৰু এটা মানে নীলিমা নামৰ এটা টাইটেল এই দুটি গীত কৰিছোঁ ইয়াত